एकदम सीधा जाओ सीधा सीधा लेफ्ट 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 आगुआ 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 कलम आगुआ राइट राइट लेफ्ट लेफ्ट मारो सर राइट राइट मारो मारो যাতে দেখা নাপায় আপনি ধরে থাক তাই হিট করবে দেখেন কি দিলেলা তাই উইনার দিও মই হারিলো উইনার মোটামুটি উঠা 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 ওয়ান টু থ্রি দেৱগিয়াৰ শৈক্ষিক প্ৰতিষ্ঠানত প্ৰাক ভোগালী বিহুৰ উদযাপন কৰি আজি সঁচাকৈ আমি আহ্লিত হৈছোঁ আনন্দিত হৈছোঁ এই পৰম্পৰাগত যিটো ভোগালী বিহু আৰু ভোগালী বিহুৰ যিটো মেজি যোৱা এই যিটো পৰম্পৰা সেই পৰম্পৰাটোক আমি সদায় জীয়াই ৰাখিব বিচাৰিছোঁ আমাৰ নতুনকৈ উঠি অহা নতুন প্ৰজন্মক ইয়াৰ দ্বাৰা যাতে আমি দেখুৱাব পাৰোঁ যে ভোগালী বিহুনো কি আজি হয়তো বহুতে পাহৰণিৰ গৰ্ভত ডুবি গৈছে নাজানে বহুতে ভোগালীৰ পৰম্পৰাগত কি ভোগালীত কি থাকে ভোগালীৰ মেজিৰ লগত কি সম্পৰ্ক এই কথাখিনি যাতে নতুন প্ৰজন্মই ভালদৰে বুজে জানে আৰু উপলব্ধি কৰে আৰু আমাৰ ভোগালী বিহু বুলি কথা নহয় এই তিনিটা বিহু কঙালী বিহু ভোগালী বিহু আৰু ৰঙালী বিহু এই তিনিটাক যাতে মানুহৰ হৃদয়ৰ মাজত থাকে আৰু ইয়ে আমাৰ স্বাভিমান আৰু ইয়াক জীয়াই ৰাখিবলৈ আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ আমাৰ স্যাৰ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানত অসমৰ লগতে বহিৰাজ্যৰ বহু ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে আজি অসমীয়া সাজপাৰ পিন্ধি ইয়াত আহিছে নিশ্চয় এইটো প্ৰশংসনীয় এইটো কাৰণে তেওঁলোকে বুজি পাইছে যে অসমীয়া কৃষ্টি সংস্কৃতি কিমান চহকী আৰু অসমীয়া কৃষ্টি সংস্কৃতি কিমান মানে হৃদয়ৰ মাজত ৰাখিব লগা এটি সংস্কৃতি গতিকে এই সংস্কৃতিৰ মাজত তেওঁলোকেও ইয়াত ডুবি আছে তেওঁলোকে ভাল পাইছে আৰু তেওঁলোকে এই সংস্কৃতি তেওঁলোকৰ নিজৰ নিজৰ ঠাইত লৈ গুচি যাব আৰু বহন কৰিব যে আমাৰ অসমীয়া জাতিটো কেনেকুৱা আমাৰ অসমীয়া সংস্কৃতি কেনেকুৱা তাক তেওঁলোকে এইখিনি লৈ তেওঁলোকৰ নিজৰ ঠাইত আমাৰ সংস্কৃতিক দেখুৱাব আদৰ্শ হিচাপে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090017330 লগতে 7099017110 নম্বৰত